নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজিৰ ভিডিওত আমি জিলা আয়ুক্ত বা ডিস্ট্ৰিক্ট কমিশনাৰ এগৰাকীৰ কি কাম আৰু দায়িত্ব সেইখিনি কথা আলোচনা কৰিম আৰু ডিস্ট্ৰিক্ট কমিশনাৰক ভাৰতৰ কোনো ৰাজ্যত ডিস্ট্ৰিক্ট কালেক্টৰ ডেপুটি কমিশনাৰ বা ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট বুলিও কোৱা হয় প্ৰায় 2 বছৰমান আগলৈকে অসমত জিলা আয়ুক্তক উপায়ুক্ত বুলি কোৱা হৈছিল উপায়ুক্ত মানে ডেপুটি কমিশনাৰ বুলিও কোৱা হৈছিল জিলা আয়ুক্ত কোন হয় জিলা আয়ুক্ত জেনাৰেলি এজন IAS বিষয়া হয় ইন্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস বা ভাৰতৰ প্ৰশাসনিক সেৱাৰ এগৰাকী বিষয়া জিলা আয়ুক্ত হিচাপে প্ৰায় নিযুক্তি দিয়া দেখা যায় কিন্তু কেতিয়াবা কি হয় যে সেই ৰাজ্যৰ মানে যি পাব্লিক সাৰ্ভিস কমিশন আছে ষ্টেট পাব্লিক সাৰ্ভিস কমিশন সেই ষ্টেট পাব্লিক সাৰ্ভিস কমিশনৰ মানে অভিজ্ঞ বিষয়া এজনক কেতিয়াবা জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া দেখা যায় অসমৰ ক্ষেত্ৰত অসমৰ কেইবাখনো জিলাত থকা জিলা আয়ুক্ত বা ডিস্ট্ৰিক্ট কমিশনাৰ সকল IAS বিষয়া কিন্তু এনে কিছু জিলা আছে যিবিলাকত মানে জিলা আয়ুক্ত গৰাকী ACS বিষয়া যিসকল মানে এক্সপেৰিয়েন্সড ACS বিষয়া তেওঁলোককো জিলা আয়ুক্ত হিচাপে নিয়োজিত কৰা দেখা যায় আৰু জিলা আয়ুক্ত গৰাকী হ'ল জিলা এখনৰ মুখ্য প্ৰশাসনিক বিষয়া চৰকাৰী বিষয়া সেইখন জিলাত যিমান চৰকাৰী কামকাজ হ'ব সেই চৰকাৰী কামকাজসমূহৰ তত্ত্বাৱধান কৰিব এই জিলা আয়ুক্ত গৰাকী এটা এডমিনিষ্ট্ৰেটিভ হেড মানে সেইখন জিলাত মুখ্য প্ৰশাসনিক বিষয়া এক্স চিফ এক্সিকিউটিভ অফিচাৰ মানে মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে সেইখন জিলাত কোঅৰ্ডিনেটস অল ডিপাৰ্টমেন্টস এণ্ড গভৰ্ণমেণ্ট স্কিমছ অফ এট দ্য ডিস্ট্ৰিক্ট লেভেল মানে জিলা এখনত মানে বহুতো চৰকাৰী বিভাগ থাকে ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্ট হেল্থ ডিপাৰ্টমেণ্ট PWD ফৰেষ্ট ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ ফিচাৰী ইত্যাদি বিভিন্ন ডিপাৰ্টমেণ্ট থাকে এটা এই ডিপাৰ্টমেণ্টসমূহৰ মাজত সমন্বয় ৰক্ষা কৰে তেখেতে কাৰণ প্ৰত্যেকটো বিভাগেই হ'ল প্ৰত্যেকটো বিভাগৰে নিজৰ একজন মানে মুৰব্বী বিষয়া আছে আৰু সেই আটাইকেইজন মুৰব্বী বিষয়াক মানে যি কোঅৰ্ডিনেট কৰে তেওঁলোকৰ পৰা সময় ডিপাৰ্টমেণ্টসমূহ বিভাগসমূহ কেনেকুৱা চলি আছে কি স্কিম হৈ আছে বা যিবিলাক চৰকাৰী আঁচনি সেই চৰকাৰী আঁচনিসমূহ ৰূপায়ণ কৰা হৈ আছে নে নাই সেইবিলাক কথাৰ তত্ত্বাৱধান জিলা আয়ুক্ত গৰাকীয়ে কৰিবলগীয়া হয় আৰু যিবিলাক চৰকাৰী পলিচি আছে এককটা চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰ হওক বা ৰাজ্য চৰকাৰ হওক বহুতো চৰকাৰী মানে পলিচি থাকে চৰকাৰী আঁচনি থাকে সেই আঁচনি হওক বা চৰকাৰৰ যিবিলাক কাৰ্যক্ৰম হওক বা আইন কানুন হওক সেইবিলাক সেইখন জিলাত মানে বলবৎ হৈছে না নাই এইবিলাক কথাও জিলা আয়ুক্ত গৰাকীয়ে কিন্তু সুনিশ্চিত কৰিব লাগে আৰু তেখেতে কেনেকৈ সুনিশ্চিত কৰে যিসকল মানে সেই জিলাসমূহত বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন বিভাগৰ যিসকল মুৰব্বী আছে সেই মুৰব্বীসকলৰ সৈতে সমন্বয় ৰক্ষা কৰিহে তেওঁ মানে চৰকাৰী আঁচনিসমূহ পালন কৰা হৈছে নে নাই তাৰ সেইখিনি কথা সুনিশ্চিত কৰে ৰেভিনিউ কালেকশ্যন ৰাজহ সংগ্ৰহ হ'ল ডিস্ট্ৰিক্ট কমিশনাৰ বা ডিস্ট্ৰিক্ট কালেক্টৰ বুলিও কোৱা হয় কেতিয়াবা ডিস্ট্ৰিক্ট কমিশনাৰৰ এটা মুখ্য কৰ্তব্য ভূমিৰ ৰাজহ হওক বা অন্য যিকোনো ৰিলেটেড ৰাজহ হওক সেইখিনি সংগ্ৰহ হৈছে নে নাই ল্যান্ড ৰেকৰ্ড ভূমিৰ ৰেকৰ্ডসমূহ মানে ব্যৱস্থাপনা কৰা হৈছে নে নাই ল্যান্ড ৰেভিনিউ ভূমিৰ ৰাজহ সংগ্ৰহ কৰা হৈছে নে নাই বা ল্যান্ড একুইজিশ্যন মানে প্ৰয়োজন সাপেক্ষে ভূমি অধিগ্ৰহণ কৰা হৈছে নে নাই এইখিনি কথা জিলা আয়ুক্ত গৰাকীয়ে কিন্তু মানে এইখিনি কথাৰ গুৰুত্ব দিব লাগে বা এইখিনি কাৰ্য জিলা আয়ুক্ত গৰাকীয়ে কৰিব লাগে ল্যান্ড একুইজিশ্যন মানে ধৰক কোনো এখন জিলাত হাইৱে বনোৱা হ'ব বা কোনো এটা অঞ্চলত হাইৱে নাই বা পকী পথ নাই সেইবিলাক অঞ্চলত পকী পথ বনা হ'ব কিন্তু পকী পথ এনেই বনালে নহ'ব তাৰ কাৰণে ভূমি অধিগ্ৰহণ কৰিব লাগিব ভূমি অধিগ্ৰহণ কৰাৰ দায়িত্ব কিন্তু ডিস্ট্ৰিক্ট কমিশনাৰ গৰাকীৰ ওপৰতেই আহি পৰে আৰু চৰকাৰৰ যিবিলাক ডিউজ আছে যিবিলাক মানে পাওনা থাকে সেই পাওনাবিলাক মানে আদায় কৰা হৈছে নে নাই সেইখিনি কথাও জিলাৰ আয়ুক্ত গৰাকীয়ে সুনিশ্চিত কৰিব লাগে ক্ৰাইচিছ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট এতিয়া সংকট আৰু মানে ডিজাষ্টাৰ মানে হ'ল যি বানপানী হওক ভূমিকম্প হওক প্ৰাকৃতিক দুৰ্যোগ সেই প্ৰাকৃতিক দুৰ্যোগৰ ব্যৱস্থাপনাৰ কাম জিলা আয়ুক্ত গৰাকীয়ে কৰিব লাগে এতিয়া প্ৰায় আমাৰ দেখা যায় যে বানপানী হৈছে বা খৰাং হৈছে বা অন্য কিবা দুৰ্যোগে দেখা দিয়ে তেতিয়া কি হ'ব সেই জিলাক কিন্তু এই জিলা আয়ুক্ত গৰাকীয়ে নেতৃত্ব দিব লাগিব আৰু যিবিলাক মানে ৰিলিফ মানে সাহায্য প্ৰদান কৰা বা উদ্ধাৰ কাৰ্য বা যি পুনৰ্বাসন ৰিহেবিলিটেশ্যন তেনেবোৰ কাম কাজত মানে সমন্বয় ৰক্ষা কৰা বা তেনে ধৰণৰ কাম কাজ পৰ্যাপ্ত পৰিমাণে হৈছে নে নাই জিলা এখনত মানে কিবা যদি প্ৰাকৃতিক দুৰ্যোগ হয়
সেইখিনি কথা কিন্তু মানে সমন্বয় ৰক্ষা কৰিব লাগিব এই জিলাৰ আয়ুক্তগৰাকীয়ে। ডেভেলপমেণ্ট ফাংচন, এতিয়া মানে উন্নয়নমূলক কাম কাজ, যেহেতু তেখেত জিলাগৰাকীৰ মুখ্য প্ৰশাসনিক বিষয়া, গতিকে উন্নয়নমূলক কাম কাজসমূহত তেখেতে চোৱা চিতা কৰিব লাগিব। যিবিলাক চৰকাৰী স্কিম আছে যেনে MNREGA হওক, PM আৱাস যোজনা ইত্যাদি বিভিন্ন আঁচনিবিলাক সেই জিলাত ঠিকমতে ৰূপায়ণ হৈ আছে নে নাই এইখিনি কথা তেখেতে নিৰীক্ষণ কৰি চাব লাগিব। তাৰপিছত যিবিলাক ৱেলফেয়াৰ স্কিম আছে, যিবিলাক কল্যাণমূলক আঁচনি আছে, শিক্ষাৰ হওক, স্বাস্থ্য হওক বা মানে পৰিয়াল কল্যাণ মানে সৈতে জড়িত যিবিলাক আঁচনি আছে, তেনেবোৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত মানে কিবা বাধা বিঘিনি আহিছে নে, কিবা ঠিক ঠাকভাৱে ৰূপায়ণ হৈ আছে নে নাই, সেইখিনি কথাও কিন্তু জিলাৰ আয়ুক্তগৰাকীয়ে মানে গুৰুত্ব সহকাৰে চালি জাৰি চাব লাগিব। প্ৰমোটছ ৰুৰেল ডেভেলপমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ, গ্ৰাম্য অঞ্চলৰ উন্নয়ন আৰু যি আন্তঃগাঁথনি উন্নয়ন ঠিক ঠাক হৈছে নাই সেইখন জিলাত, সেইখিনি কথাও কিন্তু জিলাৰ আয়ুক্তগৰাকীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে। ইলেক্টৰেল ডিউটি মানে ভোট সম্পৰ্কীয় ডিউটি। যেতিয়া কিবা নিৰ্বাচন হয়, বিধানসভা হওক, লোকসভা হওক বা পঞ্চায়ত ইলেকশ্যনেই হওক, এই জিলাৰ আয়ুক্তগৰাকীয়ে কিন্তু মুখ্য ভূমিকা গ্ৰহণ কৰে। তেখেত সেইখন জিলাৰ মুখ্য ইলেকশ্যন অফিচাৰ, তেখেতৰ তত্ত্বাৱধানতে মানে ইলেকশ্যন ৰিলেটেড আটাইখিনি কাম কাজ হ'ব, যেনে ভোটাৰ পঞ্জীকৰণ হওক বা যিবিলাক ভোটদানৰ বুথ আছে বা ইলেকশ্যন ষ্টাফ মানে নিৰ্বাচন কোনে কণ্ডাক্ট কৰিব সেই কৰ্মচাৰী হওক বা ভোট গণনা হ'ব ইত্যাদি বিভিন্ন কাৰ্য কিন্তু মানে তেখেতৰ তত্ত্বাৱধানতহে সম্পন্ন কৰা হ'ব। জুডিচিয়েল ফাংচন, কিছু ন্যায়িক দায়িত্ব থাকে কিন্তু লিমিটেড হ'লেও থাকে। তেখেতক কোনো জিলাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বুলিও কোৱা হয়। কিছু মেজিষ্ট্ৰেৰিয়েল বা ন্যায়িক দায়িত্বও আছে, ন্যায়িক ক্ষমতাও আছে। কেতিয়াবা মানে পৰিস্থিতি সাপেক্ষে কাৰ্যবাহী ন্যায়াধীশৰ কামো কৰিব লাগে। আৰু কেতিয়াবা যদি ধৰক ক'তো কাৰো মানে ৰহস্যজনক মৃত্যু হৈছে বা কাৰো ক'তো ৰায়ত হৈছে, ৰায়ত মানে যি মানে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে, কেতিয়াবা কোনো এখন জিলাত সংঘাত হ'ব পাৰে বা এডমিনিষ্ট্ৰেটিভ ফেইলিয়ৰ, প্ৰশাসনৰ কিবা কোনো ক্ষেত্ৰত প্ৰশাসনে ঠিকমতে কাম কৰিব পৰা নাই বা প্ৰশাসন বিফল হৈছে কিবা এটা কাম কৰাতে, সেইবিলাক কথাৰো কিন্তু ইনকুৱাৰী বা অনুসন্ধানৰ কামত জিলা আয়ুক্তগৰাকী নিয়োজিত হ'ব পাৰে। গতিকে এইখিনিয়ে মেইন কথা আছিলে। আজি আমি আলোচনা কৰিলোঁ জিলা আয়ুক্তগৰাকীৰ কি কাম আৰু কৰ্তব্য, দায়িত্ব আৰু কৰ্তব্য। জুডিচিয়েল ফাংচন হওক, ইলেক্টৰেল ডিউটি হওক, জিলাখনৰ ডেভেলপমেণ্ট ৰিলেটেড কাম হওক, ক্ৰাইচিছ ডিজাষ্টাৰ মেনেজমেণ্ট হওক, ৰেভিনিউ কালেকশ্যন হওক বা জিলাখনত তেখেত এডমিনিষ্ট্ৰেটিভ হেড হিচাপে কি কাম কৰিব লাগে, সেইখিনি কথা আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ল। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক। এইটো চেনেলত আমি প্ৰায় এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ আপলোড কৰি থাকোঁ। Thank you very much and I will soon see you in another video.